দরজাখন আগে খুলি লো দরজাখন খুলি লো টিভিএছৰ নতুন শ্ব'ৰুম ইয়াত ধুনীয়া শ্ব'ৰুম খুলিছে চ' মই ভাবোঁ মানুহে ভাল পাব আৰু টিভিএছৰ বাইক একদম চলেও চাউথত বহুত বেছি চলে মই হায়দৰাবাদত দেখিছোঁ চ' সকলো উপকৃত হ'ব আৰু যিহেতু নতুন বছৰ আহি আছে নতুন বছৰৰ প্ৰাক মুহূৰ্তত এটা নতুন ধুনীয়া শ্ব'ৰুম মঙলদৈ ডিষ্ট্ৰিক্টত চ' এইটো এটা ভাল খবৰ সকলোৰে কাৰণে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল আগবাঢ়ি যাওক আৰু ভাল থেংক ইউ কালি মই নাছিলোঁ মই পাঠশালাত আছিলোঁ মই নিউজটো মই এতিয়াহে গম পাইছোঁ মই কথাটো গতিকে এতিয়া কেনেকুৱা ধৰণে প্ৰশাসনে কেনেকৈ চম্ভালিছে কি বা তাত ঘটনা পৰিঘটনা আছিলে মই গোটেইখিনি নাজানো গতিকে মই কমেণ্ট দিবলৈ নোৱাৰিম সেইটো কথাত মই গুৱাহাটী গৈ পেলাই মই কমেণ্ট দিম নহ'লে ভাল সেইবিলাক মানে পলিটিকেল ইছ্যু তেনেকুৱা লেভেললৈ যাব নালাগে আচলতে যিমান পাৰি শান্তিপূৰ্ণভাৱে চব প্ৰতিবাদটো কৰিব কোনোবাই প্ৰতিবাদ কৰিব কোনোবাই বিৰোধ কৰিব চ' গোটেইখিনি বস্তু বেলেঞ্চ হৈ থাকিলে সকলোৰে দেশখনৰ কাৰণে ভাল প্ৰতিবাদটো কৰাইতো কৰিবই প্ৰতিবাদ কেনেকৈ ৰাখিব সেইটো এটা অদ্ভুত কথা এটা পৃথিৱীত তেনেকুৱা কোনো দেশ নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰিব কোনোবাই কিবা এটা বেয়া দেখিলে কিবা এটা বেয়া পালে প্ৰতিবাদ কৰিবই ময়ো কৰোঁ মাজে মাজে চ' সেইটো ভাল ধুনীয়া লাগিলে ধুনীয়া ডাঙৰ যথেষ্ট আহল বহল মই ৰাতিপুৱা আহি শুইছোঁহে 4টা বজাত মই পাঠশালাত আছিলোঁ কালি এতিয়া আকৌ মই ৰাতিকৈ অৰুণাচল যাম তাত কাইলৈ কিবা অপেনিং এটা আছে ৰিজৰ্টৰ শ্ব' আছে কাইলৈ চ' অলপ দেৰি আছোঁ ইয়াত থাকি ওলাই যাম থেংক ইউ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম